নমস্কাৰ আপুনি চাই আছে পুৱাৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী এটি দুঃসংবাদ আমি জনাই আহিছো আপোনাক মহানগৰীত বাঘৰ আক্ৰমণত নিহত হ'ল এটি কণমানি শিশু মালিগাঁৱৰ আদিংগিৰিত সংঘটিত হ'ল এই কৰুণ ঘটনা ঘৰৰ বাহিৰত খেলি থকাৰ সময়তে বাঘে আক্ৰমণ চলায় আৰু বাঘৰ আক্ৰমণত নিহত হয় এটি 6 বছৰীয়া শিশু আৰু নিহত শিশুটিৰ নাম হৈছে শিৱম কুমাৰ শিশুটি ডিঙিত কামুৰি লৈ গৈছিল বাঘটোৱে ৰাজ্যৰ সিংহৰ বাখৰত শিশুটিক এৰি পলায়ন কৰে বাঘটোৱে ওচৰৰে জংঘলৰ পৰা উদ্ধাৰ কৰা হয় গুৰুতৰভাৱে আহত শিশুটিক আৰু গুৰুতৰভাৱে আহত শিশুটিক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত কিন্তু চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে বাঘৰ আক্ৰমণত শিশু নিহত হোৱাৰ পাছতেই অঞ্চলজুৰি তীব্ৰ আতংক বিৰাজ কৰে অঞ্চলটোলৈ পুনৰ বাঘ অহাৰ আশংকা প্ৰকাশ কৰি ৰাইজ আতংকিত হৈ পৰে আৰু আজি পুৱাৰ ভাগত বন বিভাগৰ লোক উপস্থিত হৈ পিঞ্জৰা স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে আদিংগিৰিত ইয়াৰ পূৰ্বে এনে ঘটনা বহুবাৰ সংঘটিত হৈছে বহু পশুধন ভক্ষণ কৰি আহিছে বিগত সময়ছোৱাত আৰু স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত প্ৰায় 7টাকৈ বাঘে বিচৰণ কৰি আহিছে বিগত সময়ছোৱাৰ পৰা কিন্তু বন বিভাগক খবৰ দিয়া হয় যদিও বন বিভাগে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতহে আজি পিঞ্জৰা স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰে বন বিভাগে অত্যন্ত এটা শোকাবহ ঘটনা সংঘটিত হয় বাহিৰত খেলি আছিল সন্ধিয়া প্ৰায় 5 বজাৰ পৰা 6 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছিল মাতৃও আছিল ওচৰতে কিন্তু বাঘে যেতিয়া সন্তানটিক টানি লৈ গ'ল অৱশ্যে মাতৃ অৱগত হোৱা নাছিল সেই সময়ত স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল আৰু চিঞৰ বাখৰ কৰাত জংঘলত কণমানি শিশুটিক এৰি বাঘটোৱে পলায়ন কৰে আৰু তাৰ পিছতে অতি সংকটজনক অৱস্থাত শিশুটিক মহানগৰী সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰা হয় যদিও মৃত্যুক সাৱটি লয় কণমানিটিয়ে আৰু তাৰ পিছতে তীব্ৰ আতংক তথা নিৰাপত্তাহীনতাত ভুগিছে আদিংগিৰিবাসীয়ে খেলি থাকোতে তাৰমানে সৰু বাচ্চা লগত খেলি থাকোতে তেনেকুৱা আৰু বাঘটো কৰবাত চুপা আছিলে নেকি তেনেকুৱা আৰু লগে লগে আহি পেলাই বাঘটো জাপ মাৰি পেলাই ডিঙিত ধৰি চুচৰাই লৈ গ'ল চুচুৰা অলপ আঁতৰত লৈ গ'লে হুলস্থুল কৰি দিওঁতে তেনেকুৱা বাঘটো এৰি দৌৰিলে লগে লগে হস্পিটেল কৰিলে আৰু ইয়াত স্পট ডেট বুলিয়ে কৈছে আৰু স্পট ডেট হৈছে 6 বছৰ শিৱম কুমাৰ আদিংগিৰি হয় 5টা 5:30 6টা তেনেকুৱা আৰু নাপালে আৰু বৰ্তমান ঘটনাস্থলীত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ আমি হীৰকৰ কাষলৈ আকৌ এবাৰ সংযুক্ত হৈছো হীৰকৰ কাষলৈ আকৌ এবাৰ আহিছো হীৰক ইতিমধ্যে পুৱাৰে পৰা আপুনি পৰিৱেশ দেখুৱাইছে আদিংগিৰিবাসীয়ে তীব্ৰ আতংকৰ মাজত সময় পাৰ কৰিছে কিয়নো প্ৰায় 7টাকৈ বাঘৰ মুকলি বিচৰণৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু কালি এই শোকাবহ ঘটনা সংঘটিত হোৱাৰ পিছত এই মুহূৰ্তত পিঞ্জৰা স্থাপন কৰিছে বন বিভাগে আৰু জনাওক কি পদক্ষেপ বৰ্তমান গ্ৰহণ কৰা হৈছে বন বিভাগৰ ফালৰ পৰা হয় জয়ন্ত যেহেতু পুৱাৰ ভাগৰ পৰা জনাই আছোঁ যে বাঘৰ আক্ৰমণৰ ঘটনা বাঘৰ আক্ৰমণৰ ফলত কালি যেহেতু 5ৰ পৰা 6 বজাৰ ভিতৰত বিয়লি 5 বা 6 বজাৰ ভিতৰত এটি শিশুৱে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে মই প্ৰথমে দেখাবলৈ চেষ্টা কৰিম এইখন যি পাহাৰ দেখিছে আপুনি এই পাহাৰৰ পৰা যিহেতু বাঘটো নামি আহিছিল আৰু নামি অহাৰ পিছতেই যি শিশুটিক আক্ৰমণ কৰিছিল সেই শিশুটি এই স্থানতে আন শিশুসকলৰ লগতে খেলি আছিল আৰু নিজ মাতৃও আছিল বুলি জানিব পৰা গৈছে আৰু এই পাহাৰখনত যে দেখিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে এই পাহাৰখনত 5ৰ পৰা 6টা বাঘে মুক্ত বিচৰণ কৰে আৰু প্ৰায় মুক্ত বিচৰণ কৰে আৰু যি জীৱকুল আছে বা যি পশুধন আছে সেই পশুধন ইতিমধ্যে তেওঁলোকে বাঘটোৱে খাই পেলাইছে বুলি জানিব পৰা গৈছে আৰু মই কৈছোঁ যে যি বন বিভাগে যেনেধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিল পূৰ্বৰে পৰা তেনেধৰণৰ কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল কিন্তু কালি যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনা হোৱাৰ পিছতেই আজি বিশেষভাৱে তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে বন বিভাগ আৰু বন বিভাগৰ তৰফৰ পৰা যিহেতু আজি পিঞ্জিৰা নিৰ্মাণ কৰা আছে যাতে বাঘটো কৰায়ত্ব কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মোৰ সতীৰ্থ অঞ্জনে দেখাব আচলতে মই যি স্থানত উপস্থিত আছোঁ এই স্থানতে আচলতে শিশুটি খেলি আছিল আৰু শিশুটি খেলি থকা অৱস্থাতেই সেই পাহাৰৰ জনাঞ্চলৰ বা বনাঞ্চলৰ পৰা নামি আহিছিল জনাঞ্চললৈ বাঘটো আৰু এই স্থানত যিহেতু শিশুটি খেলি আছিল আৰু খেলি থকাৰ পিছতেই বাঘটো আহি এই স্থানৰ পৰাই শিশুটিক আপোনালোকে প্ৰত্যক্ষ কৰিব এই যি ঘৰটো দেখিছে বাসগৃহ দেখিছে সেই বাসগৃহৰ পিছফালে যি জংঘল আছে সেই জংঘলৰ এজোপা কলগছৰ তলত পেলাই থৈ যোৱা বুলি ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ইয়াৰ পূৰ্বে যেহেতু এটাৰ পিছত আনটো এনেধৰণৰ ঘটনা সংঘটিত হৈছে কিন্তু মৃত্যু হোৱা ঘটনা এই প্ৰথমটো ঘটনা এনেধৰণৰ সংঘটিত হৈছে আৰু তাৰ প্ৰতি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে স্থানীয় লোক কিয়নো যিসকল স্থানীয় লোক আছে তেওঁলোকৰ সন্তান আছে শিশু আছে তেওঁলোকৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় আৰু মোৰ যিসকল স্থানীয় লোক আছে তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম বাইদেউ আপোনালোকে ভয় খাইছে যিহেতু আপোনালোকৰ শিশু আছে ইয়াত আছে আমাৰ শিশু আছে
আৰু এনেকুৱা ঘটনা ঘটিছে এতিয়া বেয়া লাগিছে আমাৰ এনেকা শিশু এটা কিন্তু এইটো বন বিভাগৰ মানুহে যদি অলপ কিবা এটা সুবিধা কৰি দিয়ে আৰু আমাৰ ইয়াতে যদি এটা প্ৰব্লেম আমাৰ কি লাইট নাই ৰাস্তাত লাইট নাই লাইটৰ কাৰণে যদি অলপ সুবিধা কৰে পোহৰ হ'লে যদি বাঘটো নাহে সেইটো কাৰণে আমি বিচাৰোঁ আৰু সেইটোৱে আৰু কি ক'ম লাইটৰ ব্যৱস্থা যেহেতু কৈছে আপোনালোকে লাইটৰ ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰশাসনক জনাইছিলে নাই আদিংগাৰীবাসী আগতেতো দিয়া আছিলে পাছত লাইটটো বেয়া হৈছে ন বাইদেউ এইটো লাইটটো বেয়া অৱস্থাত আৰু দিয়া হোৱা নাই এইটো কিন্তু আমি বিচাৰিছোঁ এতিয়া আৰু এইটো যেতিয়া ইমান ডাঙৰ ঘটনা ঘটি গৈছে তেতিয়া আমাৰ পোহৰটো লাগে ৰাস্তাত এইটো ৰাস্তাও নাছিলে ৰাস্তাটো এইটো নতুন কৰি নিৰ্মাণ হৈছে এতিয়া আমাৰ এখিনি অসুবিধা কি এতিয়া লাইটটো নাই লাইটটো থাকিলে অহা যোৱা কৰাৰ কাৰণে সুবিধা হয় বাঘটো ভয় খাব নাহিব আমাৰ এতিয়া বহুত শিশু আছে এতিয়া শিশুৰ কাৰণে এতিয়া আমাৰ চবৰে ভয় লাগে এতিয়া মানুহ ৰাতি এটা না দুটা না মানুহ আপ ডাউন কৰিয়ে থাকে অহা যোৱা কৰিয়ে থাকে তেতিয়া যেতিয়া এতিয়া হঠাৎ সন্ধিয়াৰ ঘটনা বাচ্চাটোক টানি লৈ গৈছে সন্ধিয়া ঘটনা হৈছে এইটোতো বেছি ৰাতিও হোৱা নাই আপোনাৰ 6:30টাৰ ঘটনা এইটো এনেকুৱা হৈ গৈছে ধন্যবাদ থাকিল বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ বন বিভাগে যেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল ইয়াৰ পূৰ্বে যদি জীৱকুল আছিল বা পশুধন আছে পশুধন এটা পিছত আনটো নোহোৱা হৈ গৈছে কিন্তু তেনেধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই আজিহে কেৱল পিঞ্জিৰা ঘটনা হোৱাৰ পিছত পিঞ্জিৰা আজি নিৰ্মাণ হয় মানে আগতে আমাৰ বহুত বছৰ আগতে এইটো ঘৰতে পৰিছিলে লেট্ৰিনৰ মানে যিটো টেংকি হয় তাত পৰিছিল এটা সৰু বাঘৰ পোৱালি পৰিছিল তাৰপিছত আমাৰ এইখিনিত হোৱাই নাছিল তেনেকুৱা ঘটনা সিটো চাইডে হৈছিলে শংকৰদেৱ নগৰ সেইটো চাইডে হৈছিল আমাৰ এইটো চাইডে কিন্তু এনেকৈ হোৱা নাছিল মানে এইটো ঘটনা মানে প্ৰথম আমাৰ ইমান ডাঙৰ ঘটনাতে প্ৰথম আৰু আমাৰ এইটো ৰাস্তাইদি মানে জনসমাগমটো বেছি ৰাতি 2-3 বজালৈকে মানুহ আহি থাকে তেনেকৈ কিন্তু মানে এনেকুৱা ঘটনাটো হোৱা নাছিলে আৰু এইখিনিতো বহুত বাচ্চা আছে আমাৰ সৰু ল'ৰা ছোৱালী বহুত আছে সেইটোৱে আৰু ধৰক ৰাতিও নহয় সেই সন্ধিয়াতে হৈছে গতিকে ধৰক আমি প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ আমাৰ গোটেই আদিংগিৰি তৰফৰ পৰা যাতে তেওঁলোকে এইটো এটা সুব্যৱস্থা কৰি বহুত বাঘ আছে কিন্তু দেই আমাৰ ইয়াতে বহুত বাঘ আছে গতিকে বাঘখিনি যাতে ধৰাৰ আজিতো পিঞ্জৰা তেখেতসকলে পিঞ্জৰাৰ ব্যৱস্থা কৰিছে ভাল লাগিছে সেইটো লগে লগে তেখেতসকলে কালি গম পায়ে আহি গৈছে এইটো পদক্ষেপটো আমি সঁচাকৈ প্ৰশংসনীয় আমাৰ কাৰণে আৰু আমিও অনুৰোধ কৰিছোঁ যে আৰু বাকী যিমানবোৰ বহুত বাঘ আছে কিন্তু ইয়াতে ধৰাৰ কাৰণে তেওঁলোকে হীৰক সচেতন মহিলাগৰাকী আছে তেওঁলোকে প্ৰশংসা কৰিছে আদৰণি জনাইছে বন বিভাগৰ এই পদক্ষেপক কিন্তু যদিহে তাত বাঘৰ বিচৰণ দীৰ্ঘদিন ধৰি চলি আহিছে ইয়াৰ পূৰ্বে বন বিভাগক তেওঁলোকে অৱগত কৰিছিল নে নাই বা বন বিভাগে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ পূৰ্বে হয় জয়ন্ত যেহেতু বন বিভাগক বাৰে তেওঁলোকে অৱগত কৰিছিল কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল কালি যি ঘটনা সংঘটিত হ'ল সেই তাৰ পিছতে বন বিভাগ বিশেষ তৎপৰ হৈছে আৰু মই কৈছোঁ যে আজি পিঞ্জিৰা বনাই আছে এই স্থানতে 3টাকৈ পিঞ্জিৰা বনাইছে যিহেতু তেওঁলোকে বাঘকেইটা কায়ত্ব কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মই কৈছোঁ যে পূৰ্বেও কৈছোঁ যে পুৱা 9 বজাত যিহেতু শিশুটিৰ পোষ্টমৰ্টম কৰা হ'ব আজি আৰু সঞ্জীৱনী হস্পিটেলত ইতিমধ্যে তেওঁৰ মৃতদেহ ৰখা হৈছে আৰু 9 বজাত পোষ্টমৰ্টম কৰাৰ পিছতেই হয়তো 12 বজাৰ ভিতৰত মৃতদেহ এই স্থানত আহি উপস্থিত হ'বহি কিন্তু এনেধৰণৰ ঘটনা কিয় সংঘটিত হ'বলৈ পালে বাৰে প্ৰশ্ন উত্থাপন হৈছে আৰু সকলোৱে যিহেতু আতংকময় পৰিৱেশৰ বিৰাজ কৰিছে কাৰণ ইয়াৰ পূৰ্বেও তেওঁলোকে প্ৰশাসনক অৱগত কৰিছিল বা বন বিভাগক অৱগত কৰিছিল যাতে ব্যৱস্থা গ্ৰহণ কৰে লাইটৰ যিটো ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই বা এনেধৰণৰ বিভিন্ন ধৰণৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল কিন্তু তাৰে পিছতে এনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তাৰ প্ৰতি কালি এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে মই পুনৰ দেখাবলৈ চেষ্টা কৰিম এই আপোনালোকে যিটো স্থান প্ৰত্যক্ষ কৰিছে সেই স্থানৰ পৰা এই যি জংঘল দেখিছে সেই স্থানত কলগছজোপাৰ যিকেইটা কলগছ দেখিছে সেই কলগছজোপাৰ তলতেই বাঘটোৱে শিশুটিক পেলাই থৈ গৈছিল আৰু তাৰপিছতে মাতৃয়ে সেই স্থানৰ পৰা অনা বুলি জানিব পৰা গৈছে কিন্তু শিশুটিক প্ৰথমতে বাঘটোৱে ডিঙিত কামোৰ মাৰিছিলে আৰু ডিঙিত আক্ৰমণ কৰিছিল আৰু ডিঙিত আক্ৰমণ কৰাৰ পিছতেই প্ৰায় সেই স্থানতে তেওঁলোকে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ যিটো সক্ষম হৈছিল আৰু শিশুটিৰ যিটো বাসগৃহ মই দেখাবলৈ চেষ্টা কৰিম বাসগৃহটো হৈছে এইটো হৈছে বাসগৃহ যিটো বাসগৃহৰ পৰা শিশুটি মাতৃৰ সৈতে ওলাই গৈছিল আৰু প্ৰথমতে তেওঁলোকে দোকানত গৈছিল আৰু দোকানত গৈ তেওঁলোকে চকলেট ক্ৰয় কৰিছিল শিশুটিয়ে চকলেট ক্ৰয় কৰাৰ পিছতে এই স্থানতে আন শিশু যিসকল শিশু আছিলে সেই শিশুসকলৰ লগত খেলা ধূলা কৰি আছিল আৰু তাৰপিছতে বাঘ অহাৰ পিছতে মাতৃ সেই স্থানতে উপস্থিত থকাৰ সময়তে বাঘটোৱে টানি চুচৰাই লৈ যায় শিশুটিক আৰু তাৰপিছতে জংঘল যি আছে তাতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় জয়ন্ত নিশ্চয় অত্যন্ত এটা জটিল এই মুহূৰ্তত বিষয় এই মুহূৰ্তত অসুৰক্ষিত অনুভৱ কৰিছে সকলোৱে বহুতো কণ শিশু আছে অঞ্চলটোত গতিকে চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে এতিয়া দিনতে হয়তো গৃহবন্দী হৈ থাকিব লাগিব অঞ্চলটোৰ লোকসকল কিন্তু তাৰ লগে লগে প্ৰশ্ন উত্থাপিত হয় ইয়াত কৰবাত নহয় কৰবাত মানুহৰো নিশ্চয়কৈ দোষ আছে কিয়নো অবাধে ধ্বংসযজ্ঞ চলোৱা হৈছে পাহাৰত অবাধে ঘৰ নিৰ্মাণ কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত কিন্তু বন্য জীৱ জন্তুসমূহৰ বাসস্থানৰ অভাৱ দেখিবলৈ পোৱা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ হাতী মানুহৰ সংঘাত
থকা বাঘ মানুহৰ সংঘাত বৃদ্ধি পাইছে আৰু বিশেষকৈ মালিগাঁৱৰ এই অঞ্চলটোতো দীৰ্ঘদিনৰ পৰা এই সংঘাত অব্যাহত আছে হয়তো মালিগাঁৱত অঞ্চলত যদি চাব যায় ইয়াৰ এনেধৰণৰ দীৰ্ঘদিনীয়া সংঘাত আছে ইয়াৰ পূৰ্বেও যিহেতু বাঘৰ মুক্ত বিচৰণ বা বাঘে পশুধন নিধন কৰা দৃশ্য কেমেৰাটো বন্দী হৈছে বা CCTV কেমেৰাটো যিহেতু বন্দী হোৱা দেখিবলৈ পোৱা গৈছিল এনেধৰণৰ ঘটনা আচলতে কালিও একেধৰণৰ ঘটনা পুনৰাবৃত্তি হ'ল আৰু ক'ৰবাত নহয় ক'ৰবাত যে মানুহৰ দুখ আছে এইটো স্পষ্ট কথা কিয়নো যিবোৰ জনাঞ্চল আছে বা যিবোৰ বনাঞ্চল আছে সেই বনাঞ্চলসমূহত ঘৰ নিৰ্মাণ হৈছে ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ হৈছে তাৰপিছত যি হ'ল জীৱ জন্তু আছে জীৱ জন্তু থকা স্থান নাইকিয়া হৈ গৈছে তাৰ পৰিলক্ষিত বনাঞ্চলৰ যিসমূহ জীৱ জন্তু সেই জীৱ জন্তুসমূহ খাদ্য সন্ধানত যিহেতু জনাঞ্চললৈ আহিছে আৰু জনাঞ্চললৈ অহাৰ পিছত তেওঁলোকে মানুহক আক্ৰমণ কৰিছে বা অন্যান্য জীৱ জন্তু যিবোৰ আছে সেই জীৱ জন্তুক আক্ৰমণ বা পশুধনক আক্ৰমণ কৰিছে কিন্তু এই ক্ষেত্ৰত বন বিভাগ বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু লগতে প্ৰশাসনে বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিব লাগিব ৰাজ্যত যদি চাব যায় এটাৰ পিছত আনটো এনেধৰণৰ ঘটনা সংঘটিত হৈছে আচলতে কিহৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে কিন্তু প্ৰশাসন বা বন বিভাগে এই ক্ষেত্ৰত বিশেষ ভূমিকা আজি পৰ্যন্ত বা আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰে এক ঘটনা যিহেতু কালি পুনৰাবৃত্তি হোৱা দেখিবলৈ পোৱা গ'ল ধন্যবাদ হীৰক ধন্যবাদ জ্ঞাপন কৰিছো বাঘ মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণাম এটি কণমানি শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হ'ল বাঘৰ আক্ৰমণৰ বলি হৈ ডিঙিত ধৰি চোচৰাই লৈ গৈছিল কণমানি শিশুটিক সন্ধিয়া প্ৰায় 6 বজাত সংঘটিত হয় এই শোকাবহ ঘটনা আৰু তাৰ পিছতে আতংক বিৰাজ কৰি অঞ্চলটোত আৰু বৰ্তমান বন বিভাগে 3টাকৈ পিঞ্জৰা স্থাপন কৰিছে আদিংগিৰি এই অঞ্চলটোত